Hello everyone, আজি দিনৰ সাজত মই এয়া কি বনাম দেখাই আছো ৰব। এয়া এইটো ডালিটো মই বইল কৰি লৈছো। ইয়াতে দিছো কেঁচা জলকীয়া লগতে পিয়াজ, তাৰ পিছত দিছো ইয়াতে অকমান তেল। ইয়াতে ফ্ৰেন্ডছ মই দিছো পাঁচফোৰণ, দিছো ইয়াতে অকমান হালধি, অলপ গুড়া জলকীয়া মানে কাশ্মীৰী, লগতে জালুকৰ গুড়ি, এয়া হৈছে জিৰা ধনিয়া পাউডাৰ, মানে মই ঘৰতে গুড়া কৰি থৈছোঁ গাইজ। তাৰপিছত নহৰু পেষ্ট, ইয়াতে অকণমান পানী দিছোঁ। ইয়াতে অলপ দিছোঁ নিমখ, মানে দালি বইল কৰোঁতে মই দিছিলোঁ নিমখ, সেইটো কাৰণে অকণ কমকৈ দিছোঁ গাইজ। এইটো হৈছে বুটৰ গুড়া, মই দেখাই আছোঁ ৰ'ব বুটৰ গুড়াটো কি কৰিম। ইয়াতে এতিয়া মই দিছোঁ মাছ, মানে হাফ ফ্ৰাই কৰা মাছ দিছোঁ। ইয়াতে অকণমান পানী দিছোঁ। অকণমান ঢাকি দিছোঁ 3 মিনিটমান। বাকী এয়া বুটৰ গুড়া ফ্ৰেন্ডছ, এয়া হৈছে মচুৰ দাইল, এইটো মই বইল কৰি লৈছোঁ, নিমখ লগতে অকণমান হালধি দিছোঁ। এইখিনি মানে বুটৰ দাইল, মানে বুট লগত মানে আৰু কিবা সেই অৰহিৰ গুটিও আছিলে ইয়াতে, এইবিলাক পাউডাৰ বনাই লোৱা হৈছে। মোক বাইতে দি পঠাইছে বাৰু, মই নিজে কৰা নাই। এইটো মই পানী দি কেনে এইটো গুলি লৈছোঁ। এনেকুৱা বহুত টেষ্টি লাগে মাছেদি খাই গাইজ, বনাই খাই চাব। কোনে কোনে খোৱা নাই, খাই প্ৰায়ভাগ মানুহে খায়ে, মই জানো বাৰু। এয়া মাছখিনি উতলি গ'ল। ফ্ৰাই কৰা মাছ বেছি দেৰি নুগুলিলেও হৈ যাব, 2-3 মিনিট থাকক আৰু। তাৰপিছত বাকী দেখাই আছোঁ। ইপিনে মই গৰম পানী বহাই দিছোঁ, গৰম পানী মানে দিলে ভাল দালিত ন। এইখিনি ধুনীয়াকৈ হৈ গ'ল ফ্ৰেণ্ডছ। এতিয়া মই ইয়াতে এয়া বুটৰ গুড়াৰ এইখিনি দি দিছোঁ, মানে মিক্স কৰি যে লৈছিলোঁ পানীৰ লগত। বহুত ধুনীয়া গোন্ধ, বহুত ভাল লাগে খাই ফ্ৰেণ্ডছ। কোনে কোনে খাইছে বা কোনে কোনে খোৱা নাই যদি খাব, আৰু কোনে কোনে খাইছে সেইটো মোক কমেণ্ট বক্সত জনাবচোন ফ্ৰেণ্ডছ, ভাল লাগিব। ইয়াতে এতিয়া দালিখিনি দি দিছোঁ, দালি নিদিয়াকৈও খাব পাৰি, মই মানে এইটো অকণমান বেলেগ নিজৰ ষ্টাইলত বনালোঁ গাইজ। ইয়াতে মই এয়া দালিখিনি দি দিলোঁ। ফ্ৰেণ্ডছ চাওকচোন, এইবিলাক মোৰ ছটৰ ওপৰৰ পৰা আনিছে আব্বাই, ইমান ডাঙৰ ডাঙৰ কলমৌ হৈছে, মৰম লগা। চাওকচোন ধুনীয়া, এইবিলাক শাক আব্বাই লৈ আহিলে। এতিয়া ইয়াতে অকণমান আৰু জিৰা ধনিয়া পাউডাৰ দিছোঁ। তাৰপিছত এতিয়া মই ঢাকি দিছোঁ ফ্ৰেণ্ডছ অলপ টাইম, মানে 10 মিনিটমান, 5-10 মিনিটমান অকণমান উতলি অকণমান শুকাব লাগিব পানীটো। তাৰপিছত হৈ যাব ৰেডি, হৈ গ'ল ফ্ৰেণ্ডছ। এতিয়া ইয়াতে ধনিয়া পাত দি দিছোঁ, এয়া দেখিবলৈ ধুনীয়া হৈছে, দেখিছেনে কেনেকুৱা হৈছে ফ্ৰেণ্ডছ? এটা কমেণ্ট কৰিবা, লাইক কমেণ্ট কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ, আল্লাহ হাফিজ।